বিশেষ অনুষ্ঠান সংশয় আৰু সম্ভাৱনালৈ উভতি আহিছোঁ বাইদেউ আমি প্ৰথমে কৈছিলোঁ যে বহুতৰ পেছা বেলেগ নিচা সংগীত পেছাগত কাৰণত হয়তো সংগীতক প্ৰাধান্য দিব পৰা নাছিল কিন্তু লকডাউনে সেই সুযোগ দিলে মঙলদৈ এডিচি আছে কল্পনা ডেকা তেওঁৰ নিচা সংগীত কিন্তু এই সময়ত কৰোনা যুদ্ধত লাগি থাকিব লগা হৈছে তাৰ মাজতো নিশা হলে সংগীতৰ চৰ্চা কৰে মুকুটৰাজ শৰ্মা আছে কল্পনা ডেকাৰ সৈতে মুকুট আপোনাক স্বাগতম জনাইছোঁ তেওঁকো স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ কল্পনা ডেকাক তেওঁ কি গীত পৰিৱেশন কৰিব আৰু কি ক'ব খোজে এই কৰোনাৰ সংকটৰ সময়ত মুকুট হয় নি মই মুঠে উপস্থিত আছোঁ মংগলদৈত আৰু মংগলদৈত আমি এনে এগৰাকী শিল্পী দেখুৱাম যিগৰাকী শিল্পীৰ পেছা বেলেগ তেখেতৰ নিচা অন্য এটা আৰু তেখেতৰ নিচা হৈছে সংগীত সেইগৰাকী হৈছে মংগলদৈৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা পাঞ্জাৱ মহল দেখুৱাইছে এইগৰাকী শিল্পী আমি সংগীতৰ মাজলৈ যোৱাৰ পূৰ্বে তেখেতৰ মনোভাৱ জানিব বিচাৰিম আচলতে বাইদেউ আপুনি ইমান ব্যস্তৰ মাজতো কেনেকৈ আপুনি সংগীত সাধনা জীয়াই ৰাখিছে সংগীত মই সৰুৰে পৰা ভাল পাওঁ আৰু সেইকাৰণে কৰ্মব্যস্ততাৰ মাজতো সংগীতৰ লগত 10 মিনিট 5 মিনিট যি সময় পাওঁ সংগীতৰ লগত কটাই মই ভাল পাওঁ আৰু সেই সংগীত ভাল পাওঁ কাৰণে মই কৰ্মব্যস্ততাৰ মাজতো অলপ সময় মই উলিয়াই লওঁ এতিয়া আমি সংগীতৰ মাজলৈ যাম হয় জনাব বন জুই লাগিলে মন জুই লাগে বতাহ নবলিলে জান তোমালৈ মনত মোৰ পৰে জানো দেহি ঐ নে জানো বুকু সমে সমা